আমি যুঁজিম কাৰ বাবে যুঁজিছো নিজৰ বাবে নহয় আমি যুঁজিছো আমাৰ অসমীয়া আইৰ বাবে আমি যুঁজিছো অসমীয়া মানুহৰ স্বাভিমানৰ বাবে আমি যুঁজিছো অসমীয়া মানুহৰ আবেগৰ বাবে আমি যুঁজিছো অসমীয়া মানুহৰ নিৰাপত্তাৰ বাবে আৰু মানুহে গম পাই গৈছে যে যদি আমাক লাগে অসমৰ ভিতৰত শান্তি তেতিয়াহ'লে আমাক লাগিব কংগ্ৰেছ পাৰ্টি তেওঁলোকে কি ভাবিছে যে দুখীয়া মানুহক উচ্ছেদ কৰি আমালোকৰ মাজত বিভাজন কৰিব কিন্তু আজি তাৰিখত আমি সকলো অসমীয়া দুখীয়া মানুহ খেতিয়ক শ্ৰমিক আমি একজোট সেয়া বড়ো হওক কাৰ্বি হওক ৰাভা হওক মিচিং হওক ধৰ্মীয় সংখ্যালঘু মানুহ হওক ভাষিক সংখ্যালঘু মানুহ হওক আমি যুঁজিম কাৰ বাবে যুঁজিছো নিজৰ বাবে নহয় আমি যুঁজিছো আমাৰ অসমীয়া আইৰ বাবে আমি যুঁজিছো অসমীয়া মানুহৰ স্বাভিমানৰ বাবে আমি যুঁজিছো অসমীয়া মানুহৰ আবেগৰ বাবে আমি যুঁজিছো অসমীয়া মানুহৰ নিৰাপত্তাৰ বাবে আৰু মানুহে গম পাই গৈছে যে যদি আমাক লাগে অসমৰ ভিতৰত শান্তি তেতিয়াহ'লে আমাক লাগিব কংগ্ৰেছ পাৰ্টি আজিৰ পৰা ২৫-২৬ বছৰ আগত অসমৰ চাৰিওফালে অন্ধকাৰ আছিল ৰাজ্যত অগপৰ চৰকাৰ কেন্দ্ৰত বিজেপি চৰকাৰ সেই সময়ত কংগ্ৰেছ দলে সংগ্ৰাম কৰি চাৰিওফালে উন্নয়নৰ পোহৰ আনিলে আৰু শান্তিৰ বাতাবৰণ সৃষ্টি কৰিলে আজি ইতিহাস ঘূৰি আহিছে সেই সময়টো ঘূৰি আহিছে সেই গধুৰ দায়িত্ব ঘূৰি আহিছে